তিন মস্তি লাগিছে যেন আচ্ছা দুলীয়াজানলৈ আহিছো গোটেই সোপা যে ঠেল ঠেলকে বহি আছে গোটেই সোপাই মিলি মানে আমাক বেঙেনা দিবলৈ আহিছে আজি বেঙেনা বাগিনি নচলিব খচক খচক কৰি ইমান ধুনীয়া কথা ক'লে আজি আমাৰ অনুষ্ঠানটো নুকুতা মই আৰু কেকেদা হৈ কথা কৈছিল কেকে ছাৰ আমাৰ কেকে ছাৰ আহিব লাগিছিল নাই অঁ কেকে ছাৰ অহা কথা আছিল কিন্তু কেকে ছাৰ কিবা বিয়া ওলালে পৰিয়ালত মানে 100টা খিয়াল মাৰি কেকে ছাৰ জন্ম হয় নহয় হয় অঁ হয়নে কেকে 100টা খিয়াল মাৰি কেকে ছাৰ জন্ম মানে কেকে ছাৰ যেতিয়া জন্ম হৈছিল ডক্টৰে গম পাইছে ওচৰৰ মানুহে গম পাইছে কেকে জন্ম হ'ব বুলি কেকে ছাৰ যোনখন হস্পিটেলত হেনো জন্ম হৈছে যোনজন ডক্টৰে চিজাৰিং কৰিছে চিজাৰিং কৰিলে বেলেগ এজনৰ দায়িত্ব দি পেলাই ডক্টৰ গুচি গ'ল ডক্টৰে আহি পেলাই সন্ধিয়া সময় ডক্টৰে সুধিছে কণ হোৱা তাৰপিছত আহি পেলাই খিয়ালে কৈছে কেকে হোৱা অ' তেতিয়াই গম পাইছে এইটো খিয়ালে এটা জন্ম হ'ল মই সিদ্ধাৰ্থদাক কৈছোঁ বোলো আজি দুলীয়াজনলৈ আপুনি যদি নগ'লে আমাক অলপ খালী লাগি থাকিব তাক সিদ্ধাৰ্থদাই কৈছে নাই দুলীয়াজন বাকী ৰাইজৰ ইয়াতো আমি আগতে অনুষ্ঠান কৰি গৈছোঁ কেকেদাই মই অনুষ্ঠান কৰি গৈছোঁ কৈছে আগতো আমি কৰি গৈছোঁ কাৰণ এতিয়া যদি সেই মানুহে আমাৰ অনুষ্ঠান চাই পেলাইতো ভাল পাইছিলে আজি তহঁতৰ অনুষ্ঠান চাই পেলাই যদি ভাল পায় মানুহখিনি মনে মনে থাকে ঠিকেই আছে যদি ভাল পায় হাত চাপৰি নবজায় সেই মানুহখিনিক জেগাতে সাউৰি থৈ আহিবি যে যিখিনি মানুহে আমাৰ অনুষ্ঠান ভাল পায় হাত চাপৰি নবজায় অহা জন্মত হেনো এনেকৈ হাত চাপৰি বজাব লাগিব সেইকাৰণে হাত চাপৰি বজালে ভালকৈ বজাব বাকী আমাৰতো তাক ভাল লাগিছেনে অঁ মই যি পিন্ধি আছোঁ কেকে ছাৰ পৰাই পিন্ধি আছোঁ মই আকৌ নতুন কাপোৰ পিন্ধিলে মোৰ গা খজুৱাই মই জেণ্টেল পিন্ধি আছোঁ আপুনি কওকচোন আমাৰ দাদাকতো ভাল পায় আমাক কেকে ছাৰ কোনে কোনে ভাল পায় হাত দাঙকচোন অ' মাই ডগ বহুতে ভাল পায় দেখোন মই এইটো চবকে জুখি চাওঁ এইবাৰ দুলীয়াজানতো জুখি চাওঁ আকৌ এবাৰ আমাক কেকে ছাৰ কোনে কোনে ভাল পায় হাত দাঙক অ' মাই ডগ বহুতে ভাল পাইছে নাই এইবাৰ মোক চাম এইবাৰ হাত ডাঙৰ মোক কোনে কোনে বেয়া পায় বহুত মানুহ আছে এই হাতখন নমাই দিয়া হাতখন মোক গোটেই সোপাই বেয়া পায় মোক গোটেই সোপাই বেয়া পায় নেকি বাৰু অঁ তাকে মই ভাবিছোঁ অ' এতিয়া মোক দেখিছে নাই মই আন্ধাৰলৈ গুচি আহিলোঁ দেখিছেনে অঁ এতিয়া জ্বলাই দিয়ক আমাৰ মায়ে যি বনাই চব দিয়ে যায় ময়ো দিয়ে গ'লো হা টিকনি এই ট্ৰেইনত আহোঁতে টিকনি অকণ নাহৰ পিনে অকণ নামোতে ছাগলী লৈ গ'ল টিকনি অঁ না কিন্তু ভাল মোৰ ভাল সঁচাকৈ ভাল লাগিছে দেই কেকে ছাৰক ভাল পাই বুলি ভাল লাগিছে কিন্তু মোকো হাত কোনে কোনে বেয়া পায় হাত দাঙো বুলি কোৱাৰ লগে চবেই হাত দাঙি দিলে খালি মোক কোৱাটো অকণ উল্টা পুল্টা হ'ল হয়নে চবেই হাত দাঙি দিলে যেতিয়া আচলটো শুনিছে চক চককৈ হাত নমাই দিছে হ'লেও মই আকৌ মই এবাৰ বেঙেনা দিছোঁ আকৌ চাৰিবাৰ শুদ্ধকৈ ক'ম কেকে ছাৰ কোনে কোনে ভাল পায় হাত দাঙকচোন অ' মাই ডগ এইবাৰ মোক কোনে কোনে ভাল পায় ভৰি দাঙক এই দাদা হাতখন নমাই দিয়ক অকল চাউণ্ডত এটা ভৰিখনে দাং খাই আছে এইপিনে আকৌ বৰমাজনীয়ে ভৰি দেখিছে কাষত যেতিয়া আকৌ ঠেক এনেকুৱা লাজ পাইছো নাই হেৰি আমাৰ বাইলুঙক কেনেকুৱা লাগে বাইলুং ধুনীয়া তাই মঙহৰ দোকান হে ইয়াতে মোৰ বৌ এজনী ফটো উঠিবলৈ দেখিছে বাইলুঙৰ সৈতে চেহেৰা একেই আমাৰ ছাগলী ঠাইত যদি মানুহ বেচা হোৱা এই দাদা হয়নে ছাগলী ঠাইত মানুহ বেচা হ'লে বাইলুঙে ভাল দাম পালেহেঁতেন আকৌ আৰু সেইজনী বাইলুঙলৈ আকৌ মই বিয়া হৈ গৈছোঁ চাওক অসমত ল'ৰাই ছোৱালী বিয়া পাতে অসমৰ অলগত ধৰে এটাই য'ত মই বাইলুঙলৈ ছোৱালীলৈ বিয়া হৈ গৈছোঁ বাইলুঙলৈ বিয়া হৈ গৈছোঁ আমি চাইছিলোঁ নাই এপিছডটো মহেন্দ্ৰ বাইলুং অঁ তেতিয়া এটা গান পুষ্পা চিনেমাখনৰ ভাইৰেল গান এটা ওলাইছে ন মনত আছে ন হেৰিটো বিৰাট ভাইৰেল হৈছিল তেতিয়া মই আকৌ সেইটো আকৌ অসমীয়ালৈ বনাইছিলোঁ
মু মামা হাতা মামা ইয়া মামা আটা মামা মু মামা বিপিন মামা ইয়া মামা পুতুল মামা জগে নে জীৱন পবি নে কুছ তোমাকে নাপালে জীৱনটো ফুচ মুকুদা ন কথাখিনি বাৰু ভালে ক'লে আপুনি বালুঙৰ কথা ক'লে আৰু মইনো আৰু কিনো মাতিম হাতী আৰু মাখিৰ তুলনা নহয় নহয় হয় না নহয় ৰাইজ হা হা কি কৈছে হেৰি এই মই মানে কি বিশেষ কথা নকওঁ দেই মোক কথা ক'লে লাগি লাগি যায় যে আকৌ গায়কো আছে যে নহ'লে ৰাতিপুৱাই যাব মানে কথাটো কেনেকুৱা হ'ল এই আমাৰ যে বেহৰবাৰীত যে এবাৰ যে মোক যে কিডনেপ যে কৰিছিল যে মোহন আৰু ৰাকেশে আপোনালোকে গম পাইছিল নে চাইছিল নে নাই চাইছিলে তেতিয়া মোক উদ্ধাৰ কৰিছিল কোনে জোৱায়ে হয়নে ঠিক তেনেকুৱাকে আজিৰ পৰাও মানে কি 3 মাহ মান আগত মই মানে কি ঘৰৰ পৰা নাইকিয়া হৈছিলোঁ হতে মানে জোৱায়ে ফেচবুকত দি দিলে বোলে এইজন মোৰ জেঠেৰি ফটোখন দি বোলে যিয়ে এইজনক ঘৰলৈ আনিব পাৰে তেওঁক বোলে 50,000 টকা দিম তাৰপিছত মোক এদিন পিছতে মানুহে ঘৰত থৈ গ'ল যদি বিশ্বাস কৰক আমাৰ জোৱায়ে সেইটো ডিলিট কৰিব পাহৰিলে এতিয়া মই য'তেই যাওঁ ঘৰৰ পৰা বাহিৰত গ'লে মানুহে নি কিনে ঘৰত থৈ যায় ঘৰত থৈ যায় 50,000 টকাৰ আশাত আজিও মোক প্ৰথমতে ষ্টেজত উঠিব দিয়া নাই নহয় স্বয়ং এই ছেক্ৰেটেৰীয়ে দেখা পাই কিনে চাইছে বোলে এইটো দেখোন কেকেশ আৰু জেঠেৰি বোলে ইয়াক ঘৰত পঠিয়াব পাৰিলে 50,000 পাওঁ মোক উঠিব দিয়া নাই তাৰপিছতহে দিছে তাৰপিছত গম পাইছোঁ আকৌ আমাৰ আকৌ এই যে এজন যে কোষাধ্যক্ষ দাদা আছে যে কোষাধ্যক্ষ দাদাৰ মনটো বেয়া কোষাধ্যক্ষ দাদাজনৰ মনটো হেনো কালিৰ পৰা বেয়া মই সুধিলোঁ দাদা আপোনাৰ মনটো বেয়া কিয় কৈছে কি ক'বা মোৰ যোৱাকালি স্ত্ৰীজনী মিস্ত্ৰীজনৰ লগত পলাই গ'ল তেখেতৰ বোলে স্ত্ৰীজনী মিস্ত্ৰীজনৰ লগত পলাই গ'ল গতিকে এইবিলাক বেয়া কথা হয়নে তাৰপিছতে অকণমান দিন আগতে এখন মানে হোটেলত গ'লোঁ হোটেলখনৰ নাম আছিল বোলে 7 ষ্টাৰ নে 7 চিষ্টাৰ কিবা তেনেকুৱা 7 চিষ্টাৰ বোলে মই হোটেলখনত গ'লোঁ দেখিলোঁ যে তাতেতো 7টা তলা নে 6টা তলা আছে মই হোটেলত কাম কৰা ল'ৰা এজনক সুধিলোঁ বোলে হোটেলখনৰ নাম আছে 7 ষ্টাৰ হোটেল কিন্তু ইয়াতে দেখোঁ 6 ষ্টাৰহে আছে কৈছে নহয় এজনী ভনীয়েক পলাই গ'ল যে গতিকে তাইৰ নামত নাই আমাৰ সমিতিয়ে ক'লে যে মই এবাৰ মোহনৰ খোজটো দেখাই দিওঁ নেকি কিন্তু মই এনেকৈ কথা কওঁতে মোহন লাগিছেনে মই এবাৰ মোহনৰ খোজটো এবাৰ দেখাই দিওঁনে এইবাৰ দেখাই দিওঁ নে নাই মোহনৰ খোজটো এবাৰ দেখাই দিওঁ হয়নে নহয় আপোনালোকে ক'ব খালি মোহনৰ খোজটো হয় নহয় ক'ব হয়নে নহয় মই জানো মই খোজেই কাহিনীৰে কাহি এতিয়া হয় নে ক'ব দৌৰটো দেখাই দিব মোহনৰ খোজটো হয় নহয় ক'ব হয়নে এইবাৰ দৌৰটো এই বাইদেউ কৈছে দৌৰটো দেখাই আছো দৌৰটো এইটো মোহনৰ দৌৰটো হয় নহয় ক'ব নহয় মই জানো এনেকে দৌৰিলে মোক কুকুৰেও নেঘেটাই মোহনৰ দৌৰটো এইটো হয় নহয় চাব দিন মস্তি লাগিছে যেন আচ্ছা দুলীয়াজানলৈ আহিছোঁ গোটেই সোপাতে ঠেলকে বহি আছে গোটেই সোপাই মিলি মানে আমাক বেঙেনা দিবলৈ আহিছে আজি বেঙেনা বাগিনি নচলিব খচক কৰি গাহৰি বাৰীত সোমাই কচুনো খাই আছিলা মই নগৈ ওলাইছো তাত গাহৰি মোলে নোচাই যে দিছিলা আচ্ছা মোক তো এটা প্ৰশ্ন এটা উত্তৰ দিছোঁ ফুটবলটো মতা নে মাইকী কি ফুটবলটো মতা নে মাইকী ফুটবলটো মতা নে মাইকী ফুটবল মতা মানুহে খেলেতো মতা মতা মাইকী এই ফুটবলটো মাইকী কেনেকে যাৰ পিছত 22টা ল'ৰাই এনি টাইম দৌৰি থাকিব সেইটোতো মাইকী হ'ব ন
হা সেইটোনো কোন চানো মতা হ'ব হয়নে নহয় বাৰু অঁ তাৰপিছতে তই মোক আৰু এটা উত্তৰ দে তই 5বিধ বাকলি নথকা মাছৰ নাম ক 5বিধ বাকলি নথকা মাছৰ নাম ক আমি যি মাছ খাওঁ বাকলি গুচাই খাওঁ নহয় অ' 5বিধ বাকলি নথকা মাছৰ নাম কাটা মাছ ভজা মাছ হেত মূৰ্খ মাছৰ নাম ক মাছৰ নাম ক যেনে তোৰ গৰৈ মাছ বাকলি থকা তেনেকুৱা 5বিধ বাকলি থকা মাছৰ নাম নাজানা গৰৈ মাছৰ মাক বাপেক গৰৈ মাছৰ বায়েক ভনীয়েক নহ'ল জানো আপোনাৰ টপা মূৰটো হয় নেকি আমাৰ আপোনালোকে বেহৰবাৰীত মোহনক বেছি ভাল পায় নে ষ্টেজত বেছি ভাল পায় হা গতিকে এই মোহনৰ কাৰণে আকৌ এটা জোৰচে হাত চাপৰি দিয়ক কিন্তু মুকুট দাদা দেখিছে না মুকুট দাদা মানুহটো বায়েক আৰু ভায়েক ধুনীয়া মিলি বায়েক ভনীয়েক আৰু ককায়েক ধুনীয়া মিলিছে হয়নে কিন্তু এইখন কপাল দেখিছে চুলি আধা আধি টাইফইডত গ'ল আৰু আধা আধি মই চুমা খাইকে উঠাই আপোনালোকৰ মাজে ইয়াৰ বেছি সময় নকৰোঁ আমাৰ গোবিন্দ দাও আহিছে গান গাবৰ কাৰণে যিখন সময় থাকিলে বিৰাট ভাল লাগিল সকলোৱে ভালে থাকক আচ্ছা মই মাত্ৰ দুটা কথা ক'ম আপোনালোকে জীৱনত আগুৱাই যোৱাটো কোনোবাই বিচাৰে জানো আপোনালোকে জীৱনত আগুৱাই যোৱাটো কোনোবাই বিচাৰে জানো যিমান ক'লেও কোনো নিবিচাৰে সকলোৱে হিংসা কৰে হয়নে নহয় আগত নকলেও পিছত হ'লেও হিংসা কৰিব কেৱল এজন মানুহে আপোনালোকে আগুৱাই যোৱাটো বিচাৰে কোনে গম পায় চিটি বাছৰ হেণ্ডিমেনে বাইদেউ আপুনি অলপ আগুৱাই যাব দাদা আপুনি অলপ আগুৱাই যাব হয়নে নহয় বাৰু ভাল হৈছে 10 টকা এটা দিব আকৌ বিহু এপাকি গাঁও সকলোৱে সহযোগ কৰি আমি অনুষ্ঠান সামৰণি মাৰিম দেই ঐ যাম গৈ আপোনালোকে বেহৰবাৰী ধুনীয়াকৈ চাই আছেনে এতিয়াও চাই আছে হেই এতিয়া ফাংচনে চাই আছে বেহৰবাৰীখন সঁচাকৈ চাই থাকিব আমিও মানে 14 বছৰ এটা যাত্ৰা ন আমি ক'তা কৰোঁতে কেতিয়াবা ভুল ক্ৰুটি হ'ব পাৰে সেই ভুল ক্ৰুটিসমূহ আপোনালোকে শুধৰাই দিব চাব এটা দীঘলীয়া যাত্ৰা আমিও যেনেকৈ পাৰোঁ চিন্তা কৰি আছোঁ যেনেকৈ কৰিব লাগে আমি চেষ্টা কৰি আছোঁ কৰি যাম জিন জিনা জিনো ঐ দিন দিনা দিনো এতিয়া কমলা ভৈনীয়েকক লৈ আহিব লাগিছিল নাই অঁ কমলা ভৈনীয়েক সকলোৱে ভাল পায় কিন্তু মই এতিয়া কৈ যাওঁ চবতে মোক সোধে কমলা ভৈনীয়েকৰ কথা সোধে কিন্তু কমলক সেইজনী ভৈনীয়েকে নে ছাগলীয়ে মই নাজানো আৰু আপোনালোকে যেনেকৈ কমলা ভৈনীয়েকক ভাল পায় তেনেকৈ ময়ো কমলা ভৈনীয়েকক ভাল পাওঁ কিন্তু সেইটো কমলা ভনীয়েকে নে ছাগলীয়ে মই নাজানো আৰু অ' হালধি বাৰীতে হালে বাই আছিলো ভালুকে লগালে খেতা বোলো ভালুকে লগালে খেতা এই দুলীয়া জানৰ ছোৱালী আয়ো কমলা ভনীয়েকলে মনত পৰি যায় অ' হালধি বাৰীতে হালে বাই আছিলো ভালুকে লগালে খেতা এই দুলীয়া জানৰ ছোৱালী এই জোকাম বুলি ভাবোতে অ' কমিটিয়ে লগালে খেদাই কলো টুকটো বুঢ়ী হলে নিনিওটো খেদাই কলো টুকটো বুঢ়ী হলে নিনিওটো সমনীয়াই জোকাব সমনীয়াই হাঁহিব মোক কোন এই ছোৱালী পাগল টপা আপুনি ঠিক কথা কৈছে ছোৱালী পাগল টপা এতিয়া মইহে হ'লো ন মই আপোনালোকক কৈছো আমাৰ ল'ৰাসকলক কৈছো আজিকালি ছোৱালীবিলাকৰ মনবিলাক বিৰাট উদাৰ হয়নে নহয় বাৰু বিৰাট উদাৰ ছোৱালীবিলাকৰ মনবিলাক বিৰাট বহল সেইকাৰণে এজনী ছোৱালীয়ে এজন বয়ফ্ৰেণ্ড থকাৰ পিছতো 10-12জন ৰাখিব পাৰে হয়নে নহয় বেয়া নাপাব দেই আমাৰ ল'ৰাবিলাকে ভাল পাই গৈছে তোমালোকো আকৌ কম নহয়
ঘৰৰ পৰা বাইকখনত কলেজলৈকে ভনীয়েকক নিব দিলে নিব নোৱাৰে, কিন্তু আন এজনীক হেল্ল' মাৰি বাটৰ পৰা উঠাই নিব পাৰে, হয়নে নহয়? নহয়, মই এইকেইটা আমাৰ ছোৱালীসকলক কওঁ, আমাৰ যিসকল ছোৱালী বিয়াৰ বয়স হৈছে, এইটো আমাৰ কেকেইদাই মোক শিকাই পঠিয়াই, কেকেইদাই কয়, আৰু ময়ো কৈ যাওঁ, যিসকল ছোৱালী উপযুক্ত বিয়াৰ বয়স হৈছে, বেছি ভাল ল'ৰা ধনী ল'ৰা চাই লাভ নাই, হয়নে? আমাৰ ল'ৰাসকল হয় নাই? মানে ল'ৰাজন এনেকুৱা হ'বলৈ সৎ হ'ব লাগে, সৎ কৰ্ম কৰি খুৱাব পৰা হ'ব লাগে, তেনেকুৱা এটা ল'ৰা চাই তোমালোক বিয়া হৈ যোৱা। কাৰণ স্কৰপিঅ'ৰ ভিতৰত কান্দি কান্দি যোৱাতকৈ টেম্পুৰ পিছত হাঁহি হাঁহি যোৱাই ভাল, হয় নহয়? আকৌ এটাই কৈছে, আকৌ এইটো শলাগি আকৌ ওচৰত কোনোবা বহি আছে নেকি কৈছে। এতিয়া যে আপোনালোকে যে ইয়াত আছে, ইয়াতে হাত চাপৰি প্ৰকাৰ বেলেগ বেলেগ হৈ গ'ল। যেনেকৈ বিভিন্ন মাছৰ প্ৰকাৰ থাকে, গছৰ প্ৰকাৰ থাকে, বেলেগ বেলেগ প্ৰকাৰ থাকে, তেনেকৈ হাত চাপৰি প্ৰকাৰ ইয়াত মই দেখি আছোঁ। মই যেতিয়া বিহু গান গাইছোঁ, ইয়াতে মই দেখিছোঁ বহুতে আমাৰ নবৌহঁতে হওক, আমাৰ দাদাহঁতে হওক, বহুতে হাত চাপৰি বজাই আমাক সহযোগিতা এনেকৈ দিছে। ইয়াৰ মাজত দুজন তিনিজন মই দেখিছোঁ, এইফালে মই দেখুৱাই নিদিওঁ, এইফালেও দেখিছোঁ, এইফালে দেখিছোঁ, হাত চাপৰি প্ৰকাৰটো বেলেগ হৈ গ'ল। তেখেতসকলে বিহু গাওঁতে কেনেকৈ হাত চাপৰি বজাইছে জানেনে? এইটো হৈছে জলদস্যু হাত চাপৰি, হাতে হাতে লাগাই নাই। তাৰপিছত মই ভাবিছোঁ, মুকুতাই মোক কৈছে মানুহখিনি ইমান ধুনীয়াকৈ হাঁহিছে, হাত চাপৰি কিয় বজোৱা নাই? বোলো না, মানুহখিনি ব্যস্ত আছে ন, আমি মানুহকেইটা টিভিত ওলাই থাকোঁ, আজি ঘপককৈ আমি সন্মুখত ওলাইছোঁ, গতিকে মানুহকেইটা আমাৰ ধুনীয়াকৈ চাই লৈছে। আৰু গৰমৰ দিন হ'লে বিশেষকৈ মানে হাত চাপৰি পূজাটো অকণ অসুবিধা হয়, কাৰণ চবেই বিচনী মাৰি থাকে ন, এখন হাত ব্যস্ত থাকে, হয়নে? আৰু ঠাণ্ডা দিন হ'লে অনুষ্ঠান কৰিলে, ঠাণ্ডা দিন হ'লে দুইখন হাত একদম পূৰা এনেকৈ থাকে ন, একো নাই, আপোনালোকে এখন হাত ইউজ কৰিব পাৰে, এখন হাত মানে একদম পূৰা ভৰি ভাগত সোমাই থওক বা বিচনী মাৰি থওক, ইখন হাতে সিজনী হাতত মাৰিলেই হ'ল এনেকৈ। আচ্ছা, বেছি দীঘলীয়া নকৰোঁ, এখেতে কি কয় ক'ব। মই মানে আজিৰ পৰা অকণমান বছৰ আগতে দেই, তেতিয়া মই বেহৰবাৰীত নাই অহা, মই অকণমান এই আজিকালি যিটো ড্ৰেছ পাতি আৰু ছোৱালীবিলাকৰ দেই, তাৰে ওপৰত মানে এই আমাৰ নামনি অসমৰ ফালে থাকে ওজাপালি বুলি, মই এই 2-3 বছৰ নায়ে কৰা, মই এটা ফাঁকি আপোনালোকৰ ওচৰত মই গাই দিছোঁ হা। আপোনালোকে তালে তালে হাত চাপৰি বজালেও বজাব, নবজালেও নাই, কাৰণ কমিটি পইচা আমাকে দিব, হয় নে নহয়? গতিকে সেইটো নকওঁ বাৰু। বোলো শুনা সবাসদ কৰো নমস্কাৰ, কৰো নমস্কাৰ, আজিকালি ছোৱালীৰ কথা কৰিব প্ৰচাৰ, আহা কিতলিংকো বিৰিনাৰ চুপ কিতলিংকো। আজিকালি ছোৱালীবোৰ চুটি কাপোৰ পিন্ধে, চুটি কাপোৰ পিন্ধে, বতাহ দিলে উৰা মাৰে, খামোচ মাৰি ধৰে, আহা কিতলিংকো বিৰিনাৰ চুপ কিতলিংকো। ধন্যবাদ, জয় আই অসম। সঁচাকৈ আপোনালোকৰ মাজত থাকি সঁচাকৈ ভাল লাগিল। আৰু এতিয়া আমাৰ হুঁচৰি টিম আছে আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান আছে। আমি বিহু নাই আকৌ আমি উঠিম, ঢোল চোল যেতিয়া আহিব আমি আকৌ গাম। ধন্যবাদ, আপোনালোকে ইমান সহযোগিতা আগবঢ়ালে। আৰু এইখিনিতে আমি কৈ যাওঁ যে আমাৰ অনুষ্ঠানত যদি আমি অনুষ্ঠান পৰিৱেশন কৰোঁতে কিবা যদি নজনাকৈ কিবা ভুল হৈছে, আমাৰ দুটাক ক্ষমা কৰি দিব। ইয়াত যিসকল আমাৰ ডেকা ল'ৰা আছে সকলোৱে আমাৰ ভাই বন্ধু বুলি ক্ষমা কৰি দিব। যিসকল বয়োজ্যেষ্ঠ লোক আছে আমাৰ দুটাক নিজৰ ল'ৰা হিচাপে ক্ষমা কৰি দিব। যিসকল ছোৱালী আছে আমাৰ দুটাক বন্ধু ভাইটি বুলি, দাদা বুলি ক্ষমা কৰি দিব। যিসকল নতুন বোৱাৰী আছে সকলোৱে নিজে নিজৰ গিৰিয়েক বুলি ক্ষমা মানে ক্ষমা কৰি দিব, সঁচাকৈ দুনিয়াজনলৈ আহি খুব ভাল লাগিছে। আৰু সকলোৱে কাৰণে লাষ্ট আকৌ আৰু পুনৰবাৰ জুবিন দাক সুঁৱৰিছোঁ। সকলোৱে এবাৰ জুবিন দাৰ গানটো গামনে? জুবিন দাৰ প্ৰাৰ্থনা ভাগ গামনে? মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, গোপনে
ইয়াৰ কোনত তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচাটো পান নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু যুগৰে নাচোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত জয় জুবিন দা জয় জুবিন দা লাভ ইউ জয় আই অসম ধন্যবাদ